ফুল ফুল হৈছে সৌন্দৰ্যৰ ৰাণী। ৰজাই যেনেকৈ ৰাণীক আতুল তলকে ৰাখে, পৰিচৰ্যা কৰে, ৰক্ষণাবেক্ষণ দিয়ে, ফুলকো তেনেকৈ মানুহে পৰিচৰ্যা কৰে, সাৰ পানী যোগান ধৰে, ৰক্ষণাবেক্ষণ দিয়ে। তাৰপিছত ফুল ফুলি উঠে, মানুহক সৌন্দৰ্যমোহিত কৰে। কিন্তু তাৰ মাজতো এই শ্ৰেণীৰ ফুল থাকে অযত্ন পালিত, কাৰো যত্ন নাপায়, চেনেহ নাপায়, মমতাৰে তেওঁলোকক ঢুকি নাপায়, নিজেই বাঢ়ি আহে, নিজকেই নিজে ৰক্ষণাবেক্ষণ দিয়ে আৰু এই সময়ত ফুলি উঠি সৌন্দৰ্য বিয়পাই দিয়ে কোনো কাৰ্পণ্য নকৰাকৈ। মানুহৰ মাজতো এই শ্ৰেণীৰ মানুহ থাকে, তেওঁলোকক কোনেও পৰিচৰ্যা নকৰে, তেওঁলোকক কোনেও গুৰুত্ব আৰোপ নকৰে, কিন্তু তাৰ মাজতো তেওঁলোকে নিজেই নিজকে প্ৰতিপালিত কৰে, তেওঁলোকে নিজেই বাঢ়ি আহে, সমাজৰ কাৰণে দুহাত আগবঢ়াই দিয়ে উদাৰতাৰে, বহলতাৰে। তেওঁলোকে ৰৈ নাথাকে কাৰো প্ৰশংসাৰ বাবেও। তেনেকৈয়ে এই পৃথিৱীখনত কাৰো অপেক্ষা নকৰি পেলাই মানুহে নিজেই নিজকে আগবঢ়াই যিসকলে লৈ যায়, তেওঁলোকেই সমাজখনৰ কাৰণে সম্পদ, আচল সম্পদ ৰূপে বিবেচিত হয়।